জয় বড় হারিনি জয় বড় হারিনি জয় এপসু লং লিভ এপসু লং লিভ ভূমি বরাবর খুশিজা ভূমি বরাবর খুশিজা জয় বড় হারিনি জয় বড় হারিনি ভূমি বরাবর খুশিজা Now, I think this is the bahagia lanai, kasih mana kadang kita mungkin slogan bahagia lapan dari kau lagi. Jai Baraini, Jai Baraini. Efsulo all unite, unite. Boroto all unite, unite. Live and learn, live and learn, Efsulo, Diêu Lào Đơn. Không này thằng hết. আমি বিজনী আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থা আৰু নিচিমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আৰু চেণ্ট্ৰেল কমিটিৰ নিৰ্দেশ মৰ্মে আমি আজি বিজনীত ৰড মাৰ্চ আমি আয়োজন কৰিছোঁ। আমি আমাৰ অৰ্গেনাইজেশ্যনৰ যিটো ষ্ট্ৰেংথেন এইটো অটুট ৰখাৰ কাৰণে আৰু যিটো বডোফা উপেন্দ্ৰ ব্ৰহ্মই কৈছিল যে লিভ এণ্ড লেট লিভ, জীয়াই থাক আৰু জীয়াই থাকিবলৈ দিয়া, সেই মন্ত্ৰলৈ আমি আজি পদযাত্ৰা আয়োজন কৰিছোঁ। আৰু যিটো পৃথিৱীৰ বড়ো ঠায়ে ঠায়ে বড়ো আছে, ৱৰ্ল্ডৰ বড়ো ইউনাইট হ'ব লাগে, এইটো আমি সেই ৰেলীৰ দ্বাৰা অনুৰোধ কৰিব বিচাৰিছোঁ। আৰু আমাৰ যিটো আইডেণ্টিটি, বড়োৰ আইডেণ্টিটি, এইটো অটুট ৰখাৰ কাৰণে আমাৰ ভাষা, সংস্কৃতি, আমাৰ পোচাক, বিভিন্ন আমাৰ যে বড়োৰ আইডেণ্টিটি এইটো অটুট ৰখাৰ কাৰণে এই ৰেলী। কাৰণ আজি AIৰ যুগ হ'ল, ডিজিটেল যুগ হ'ল, এই যুগৰ কাপ খাই আমাৰ নৱপ্ৰজন্মই মানে বহুত বেলেগৰ পৰিধানবিলাক, ড্ৰেছবিলাক আজি পৰিধান কৰি আছে। ইয়াৰ কাৰণে আমাৰ যি আইডেণ্টিটি এইটো অটুট ৰাখিব লাগে। আৰু আমি বড়ো হিচাপে জীয়াই থকাৰ কাৰণে যিটো সংগ্ৰাম, এইটো আমাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই এইটো পদ দি গৈছিলে। আৰু এই মাষ্টাৰ ৰেচ বড়ো ছ'চাইটি গঠন কৰাৰ কাৰণে, গঢ়াৰ কাৰণে আমাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই সপোন দেখিছিলে। আৰু সেই সপোনক বাস্তৱ কৰাৰ কাৰণে আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ এই ৰেলীটো আয়োজন কৰিছোঁ। আমি বিজনী আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা আজি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি স্মৰণ কৰি শ্ৰদ্ধা জনাই আমি ৰেলীটো আৰম্ভ কৰিম। আৰু আমাৰ বিজনী টাউনত হ'ব 5 কিলোমিটাৰ ৰ'ড, আমি আজি ৰ'ড মাৰ্চটো আৰম্ভ কৰিম। ইয়াতে বিজনী ফ্লাইঅভাৰ হৈ নতুন ষ্টেট বেংক আৰু পুৰাণ বাছ ষ্টেণ্ড হৈ বিজনী থানা আৰু ইউকো বেংক হৈ আমি ফ্লাইঅভাৰ দি ফিৰ আমি আঞ্চলিক এপছৰ অফিচত আহিম। এই ৰেলীত আমাৰ বিভিন্ন দল সংগঠনে অংশগ্ৰহণ কৰিছে। বিজনী ডিষ্ট্ৰিক্ট বড়ো সাহিত্য সভা, আমাৰ বিজনীৰ XMLA আৰু বহুত ইণ্টেলেকচুৱেল সকলে, বিজনী আৰু নিচিমা আঞ্চলিকৰ আন্দোলন যিমান ইণ্টেলেকচুৱেল আছে, শিক্ষক, আমাৰ সমাজকৰ্মী, তেখেতসকলে ভাগ লৈছে। আৰু আমি আমাৰ আমন্ত্ৰণ মৰ্মে তেখেতসকলে ৰেলীত অংশগ্ৰহণ কৰিছে, ইয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ ইয়াত এপছু যিমান প্ৰাক্তন এপছু আছে আমি আমন্ত্ৰণ কৰিছোঁ। আমাৰ বহু প্ৰাক্তন এপছুসকলে এই ৰেলীত অংশগ্ৰহণ কৰিছে। আমি সেই ইয়াৰ দ্বাৰাই যিটো এপছু কৰি গ'ল, প্ৰাক্তন এপছুসকলে জাতিৰ কাৰণে কাম কৰি গ'ল, ইয়াৰ কাৰণে আৰু ভৱিষ্যতত যাতে আমাৰ বড়ো হিচাপে জীয়াই থকাৰ কাৰণে যাতে আৰু কাম কৰি যায়। এপছু নাথাকিলেও আৰু সমাজ বিভিন্ন দল সংগঠনত আছে, ট্ৰাইবেল সংঘ, বড়ো সাহিত্য সভা, সকলোৱে যাতে আমাৰ জাতিৰ আইডেণ্টিটিটো বজাই ৰখাৰ কাৰণে কাম কৰে। ইয়াৰ কাৰণে আমি আজি একত্ৰিত কৰি আমি এই ৰেলীটো আয়োজন কৰা হৈছে।
ছাত্ৰ সন্থাই অসমৰ বিভিন্ন জিলা বিভিন্ন কৰ ডিষ্ট্ৰিক্ট বিভিন্ন সাব ডিভিজনৰ এই ৰোড মাৰ্চ কাৰ্যসূচী লৈছে আমাৰ এজেণ্ডা এটাই যে বড়ো জাতিক ভাইব্ৰেণ্ট কমিউনিটি হিচাপে আমি গঢ়ি তোলা আৰু মাষ্টাৰেজ গঢ়ি তুলিবৰ কাৰণে যিখিনি আমি কাম কৰি আছে নিখিল বড়ো ছাত্ৰ সন্থাই যোৱা 55 বছৰ পৰা এইটো আজি বল ষ্টেপ লৈ এইটো আকৌ আমি ৰোড মাৰ্চ কৰিব ওলাইছোঁ আৰু এই কাৰ্যসূচী আমাৰ অসমৰ বিভিন্ন জিলাত হৈ আছে বৰ্তমান আৰু ইয়াৰে মেছেজ এটাই দিব খুজিছোঁ যে এইটো আমাৰ ৰাজনীতিৰ লগত একো সম্পৰ্ক নাই এইটো আমাৰ জাষ্ট মানে বড়ো জাতিক এটা ভাইব্ৰেণ্ট কমিউনিটি গঢ়ি তোলাৰ আৰু তাৰ লগতে বড়ো জাতিক পৃথিৱীত যি 800 ক্ৰ'ৰ পপুলেশ্যন আছে তাৰ ভিতৰত আমাক বড়ো জাতিৰ সকলো ল'ৰা ছোৱালী আৰু বড়ো জাতিৰ সকলো জাতিৰ মানুহকে আমি যে 800 ক্ৰ'ৰ পপুলেশ্যনৰ ভিতৰত যে আমি নিজকে যে বড়ো মানুহ হিচাপে যে গঢ়ি তুলিব সক্ষম হয় গঢ়ি তোলাত আমি ছাকচেছ হওঁ এই মেছেজটো লৈ আমি এইটো কাম কৰিছোঁ আজি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ